চাহ শ্ৰমিকসকলে বহুত কষ্ট কৰি শ্ৰম কৰে আৰু তেওঁলোকৰ ওচৰত ভূমি অধিকাৰ নাই আৰু বহুত দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ দাবী যে মাটি পট্টা লাগে। কিন্তু মনত এটা সন্দেহ আছে যে এই আইনটো মাত্ৰ কাগজতে থাকিব নে বাস্তৱভাৱে ৰূপায়ণ কৰি শ্ৰমিকসকলে উপকৃত হ'ব। মনৰ সন্দেহ কাৰণটো হ'ল যে এইখিনি কামটো যোৱা 4-5 বছৰত কৰিব পাৰিলেহেঁতেন, যোৱা 10টা বছৰত কৰিব পাৰিলেহেঁতেন। নিৰ্বাচন মাত্ৰ 4 মাহ পিছত এতিয়া মাত্ৰ আইনহে আনিছে। যদি বাস্তৱভাৱে মনত এটা সৎ উদ্দেশ্য থাকিলেহেঁতেন আগতেই কৰিলেহেঁতেন। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনত ক'লেহেঁতেন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম বছৰতে কৰিলেহেঁতেন। কিন্তু তাৰ বিপৰীত বাস্তৱভাৱে কৰিলে কি? তাৰ বিপৰীত ATC বাগান অকশ্যন কৰিলে, তাৰ বিপৰীত এটাকৈ ডাঙৰ চাহ কোম্পানী অসমক এৰিবলৈ বাধ্য কৰালে। চাহ বাগানবোৰ এনেকুৱা কিছু মালিকৰ হাতত চম্ভাই দিলে যি মালিকবোৰে ভালকৈ বাগান চলাব নোৱাৰিলে। শ্ৰমিকসকলে PF পাবলৈ বন্ধ, আজি তেওঁ উপায় নাপালে। খালী পেট শুবলৈ হ'ল। বৰদিন খ্ৰীষ্টমাছে হওক বা পূজাই হওক তেওঁলোকে যি ধৰণৰ সুবিধা পাব লাগে নাপালে।